ডুৰাণ্ড কাপটো হৈছে এছিয়াৰ ওল্ডেষ্ট টুৰ্ণামেণ্ট আৰু বিশেষ আজি প্ৰথম দিন আছিলে প্ৰথম দিন আৰু এডজাষ্ট হ'বলৈ আৰু অকণমান দিন লাগিব কাৰণ ৱেডাৰটো হিচাপত আমাৰ ট্ৰেইনিংবিলাক হ'ব আৰু বিশেষ একো ক'বলৈ নাই বিশেষ আমাৰ এতিয়া টাইটেলটো ডিফেণ্ড কৰিব লাগে আমি একো প্ৰেছাৰো নাই আমাৰ ওচৰত আমি গেম বাই গেম একেবাৰে খেলি যাম এখনকৈ খেলি যাম প্ৰথম আমাৰ ফ'কাছটো থাকিব 2 তাৰিখৰ মেটচখন মালয়েছিয়ান আৰ্মি টীমৰ লগত আছে আমি প্ৰথম মেটচখন ভাল কৰিবলৈ চাম তাৰপাছত নেক্সটখন এনেকৈয়ে আগুৱাই যাম আমি হয় প্ৰথম ফ'কাছটো হ'ব আমাৰ ডুৰাণ্ড কাপ তাৰপিছত আমি ট্ৰাই কৰিম ISLৰ কাৰণে প্ৰথম এতিয়া ফুল ফ'কাছটো থাকিব আমাৰ ডুৰাণ্ড কাপৰ কাৰণে হয় যিহেতু দলটোত বিভিন্ন স্থানৰ খেলুৱৈসকল আছে তাৰ লগত খেলি কেনেকুৱা ধৰণৰ অভিজ্ঞতা লাভ কৰিছে আজি প্ৰথম দিন হৈছে ট্ৰেইনিঙৰ আজি প্ৰথম দিন তাৰপিছত আগৰ ফৰেনাৰ কেইজনৰ লগত বহুত কথা শিকিবলৈ পাওঁ অন এণ্ড অফ দ্য পিচ কেনেকৈ থাকিব লাগে কেনেকৈ বাহিৰা বেলেগ ধৰি লওক থাকিব লাগে ডিচিপ্লিন ৱাইজ আপোনাৰ আৰু ফিল্ডত কেনেকৈ ৰিয়েক্ট কৰিব লাগে বহুত কথা শিকিবলৈ পাইছোঁ সিমানে আৰু যিহেতু এই সকলোৰে আশা থাকে জাতীয় দলত অংশগ্ৰহণ ইতিমধ্যে এটা পৰ্যায়লৈকে তুমি গৈছা বাকী কেনেকুৱা ধৰণৰ চেষ্টা কৰি গৈ আছোঁ আৰু চেষ্টা কৰি থাকিম নিশ্চয় চবৰে এটা সপোন থাকে যে জাতীয় দলত হৈ খেলিবলৈ আৰু মোৰ এটা সৰুৰে পৰা সপোন আছে যে ছিনিয়ৰ নেশ্যনেল টীমত খেলিবলৈ কাৰণে আৰু তাৰ কাৰণে মই চেষ্টা কৰি আছোঁ আৰু কৰি থাকিম যেতিয়ালৈকে নহয় তেতিয়ালৈকে চেষ্টা কৰি থাকিম খুবেই ভাল গ'ল এইটো ছিজন মানে আণ্ডাৰ-23 এইটো প্ৰিপেৰেশ্যন আছিলে আমাৰ AFC কোৱালিফায়াৰ্ছৰ কাৰণে আণ্ডাৰ-23 আৰু ফাৰ্ষ্ট এনেকুৱা 2খন গেম পাই মেলি বহুত কনফিডেণ্ট ফিল কৰিছোঁ মই নিজকে আৰু যাতে আমাৰ ফাৰ্ষ্ট মেটচখন আছে এতিয়া কাটাৰত আছে নেক্সট কাটাৰত হ'ব AFC কোৱালিফায়াৰ্ছ তাত আমি যাতে ভালকৈ প্ৰদৰ্শন কৰিব পাৰোঁ তাকে আমাৰ আশা থাকিল আহক খেল চাওক আমাৰ বিশেষ একো নাই খেল আহক এনজয় কৰক আমাৰ মেটচেছ ছাপোৰ্ট কৰক ঘৰত বিশেষ টাইম বেছি টাইম থাকিব নাপালোঁ আহি মেলি আকৌ ট্ৰেইনিং ষ্টাৰ্ট কৰিব লগা হ'ল আণ্ডাৰ-23 তাৰপিছত মই কেইদিনমান ৰেষ্ট ল'লোঁ তাৰপাছত আকৌ আমাৰ প্ৰগ্ৰাম পঠালে ক'লে 2-3 ৰেষ্ট লৈ মেলি আকৌ ষ্টাৰ্ট কৰিবৰ কাৰণে আমি তাৰপিছতে আকৌ নিজৰ প্ৰগ্ৰাম ষ্টাৰ্ট কৰিলোঁ লাহে এতিয়া আকৌ টিমলৈ আহিছোঁ আজি ফাৰ্ষ্ট দিন আছিলে ফাৰ্ষ্ট দিনত বহুত ভাল লাগিল ট্ৰেইনিং কৰি মেলি আকৌ টিমৰ লগত ট্ৰেইনিং কৰিবলৈ পাই বহুত সুখী হয় আজি বেছিকৈ ইণ্টাৰেক্ট কৰিবলৈ সময় পোৱা নাই কাৰণ ট্ৰেইনিংটো অলৰেডি ষ্টাৰ্ট হৈ গ'ল এতিয়া লাহে লাহে ইণ্টাৰেক্ট কৰিম আৰু তেওঁলোকৰ লগত নতুন খেলুৱৈসকলক কি ক'ব বিচাৰিব সকলোৰে আশা থাকে এনেধৰণে নতুন খেলুৱৈ যিসকল উঠি অহা খেলুৱৈ আছে বিভিন্ন স্থানত অসমৰ বহুত টেলেণ্ট আছে তোমালোককো আদৰ্শ হিচাপে নৰ্থ ইষ্টত খেলি আছে সেইসকলৰ বাবে কি ক'ব বিচাৰিব অকল ফুটবলতে নহয় আপোনালোকে যিয়ে কাম কৰিব বিচাৰিছে তাতে নিজৰ মন দি মেলি কাম কৰক কষ্ট কৰিলে নিশ্চয় ফল পাব কষ্ট কৰি থাকক আৰু পজিটিভকৈ গৈ থাকক সিমানে ক'বলৈ বিচাৰিছোঁ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210988 ৱেবছাইট www.aipguwahati.in